অসমীয়া ভাষা অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যি 855 গৰাকী বীৰ শ্বহীদ হৈছিল সেই শ্বহীদৰ স্মৃতিত আজি তেখেতলোকক সুঁৱৰি দেখা গৈছে শ্বহীদ দিৱস আৰু শ্বহীদ দিৱস উদযাপন হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমি বৰ্তমান উপস্থিত আছোঁ ধেমাজি জিলাৰ ধেমাজি অসম গণ পৰিষদ বৰদলনি মাণ্ডলিক বৰবাম আঞ্চলিক সকলোৱে মিলি ইতিমধ্যে দেখা গৈছে ইয়াতে আই বাপ সকলোৱে আছে তেখেতলোকে শ্বহীদ দিৱস উদযাপনৰ হেতু ইতিমধ্যে তেখেতলোকৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰম্ভ হৈছে ইয়াতে বৰদলনি অঞ্চলৰ কেইবাগৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাব আৰু তেখেতলোকৰ ইয়াতে মাংগলিক কাৰ্যসূচীৰে আজি শ্বহীদ দিৱস উদযাপন কৰিব আৰু গোটেই সামগ্ৰিক দৃশ্য আমি দেখুৱাই আছোঁ এই ইতিমধ্যে তেখেতলোকৰ যি পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু মাংগলিক কাৰ্যসূচী সমাপন হৈছে আমি যিহেতু বিষয়ববীয়া আছে জিলা সমিতি আঞ্চলিক লগতে বৰবাম মণ্ডলৰ আমি সকলো ওচৰলৈ যাব নোৱাৰিম হ'লেও তেখেতলোকৰ হয় যিগৰাকী পতাকা উত্তোলন কৰিলে জিলাৰ বিষয়ববীয়া আমি তেখেতলোকৰ ওচৰলৈ যাম হয় যিহেতু 855 গৰাকী শ্বহীদক সুঁৱৰি আজি আপোনালোকৰ শ্বহীদ দিৱস পালন কৰা হৈছে জিলা ভিত্তিত গোটেই পুনৰবাৰ এই কাৰ্যসূচীৰ পৰা আপুনি কি সাৰম্ভ ব্যক্ত কৰিব আমি ইয়াৰ পৰা অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে 855জন শ্বহীদ কি কাৰণে হ'ল অসম আন্দোলনটো কি কাৰণে হৈছিলে আৰু অসম আন্দোলনৰ পটভূমিত আমি কি পালোঁ আজিও অসমৰ পৰা এতিয়াও বিদেশী যাবলৈ বাকী আছে বাকী সকলোখিনি দফা ইতিমধ্যে কাৰ্যকৰী হৈছে যদিও অসমৰ নিবনুৱা ল'ৰা তাত সংস্থাপন হৈছে অসমৰ নিবনুৱা আগবাঢ়ি গৈছে অসমৰ মানে অসমীয়া ল'ৰা হাতত আজি ব্যৱসায়বিলাক আহি পৰিছে আজি অসম আন্দোলনটো হোৱা যিকেইটা চৰ্ত আছিলে সকলোকেইটা চৰ্তই পূৰণ হৈছে এতিয়া বিদেশী বহিষ্কাৰৰ কাৰণে যিটো আমাৰ বিতৰ্কিত এটা অধ্যায় আছিলে মানে অসম চুক্তি হোৱাৰ আগতেই যিখন আছাম ট্ৰিবিউনেল মানে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে সেই আইনখন গ্ৰহণ কৰাৰ পাছত আমাৰ সন্মানীয় সৰ্বানন্দ সোণোৱালে সুপ্ৰিম কোৰ্ট গৈ বাতিল কৰাৰ পাছত এতিয়া এটা ধাৰালৈ আগবাঢ়িছে গতিকে আমি ভাবোঁ এতিয়াও NRC-খন আমাৰ প্ৰকৃত শুদ্ধ হোৱা নাই সেই NRC-খন আমাৰ পুনৰীক্ষণ কৰিবলৈ কাৰণেও দাবীত উত্থাপন হৈছে আৰু চৰকাৰে কেইটামান জেগাত NRC-খন পুনৰীক্ষণ কৰিব গতিকে তাৰ পৰাই প্ৰতিফলিত হ'ব যে অসমৰ পৰা বিদেশী কিমান বহিষ্কাৰ হয় সেইটো এটা আহিব লগা দিন আজিয়ে মই তাত কথাটো ক'ব নোৱাৰোঁ কিন্তু আজি শ্বহীদ দিৱস চৰকাৰে পালন কৰিছে আজি কংগ্ৰেছৰ মানুহ অসম আন্দোলনত কংগ্ৰেছৰ ব্যক্তি হ'লেও অসম আন্দোলনত মানে শ্বহীদ হৈছিলে আমি ইয়াত কংগ্ৰেছ AJP BJP কথা নাই অসম আন্দোলনটো সকলো মানুহে সমৰ্থন কৰিছিলে গতিকেলৈ অসম আন্দোলনৰ পটভূমিত অসমৰ শ্বহীদসকলৰ মানে যিটো মৰ্যাদা তেখেতলোকৰ মৰ্যাদা পাব লাগে আৰু অসমৰ ৰাইজে মৰ্যাদা পাব লাগে আৰু অসমৰ পৰা বিদেশী প্ৰকৃতাৰ্থত বহিষ্কাৰ হ'ব লাগে নিশ্চয় অসম আন্দোলনত শ্বহীদ হোৱা সেই বীৰ শ্বহীদসকলক সুঁৱৰি যি তেখেতলোকে আজি পুনৰবাৰ শ্বহীদ দিৱস উদযাপন কৰা হৈছে হয় আপোনালোকৰ কাৰ্যসূচী আজি বিশেষভাৱে কি আছে কাৰ্যসূচী আমাৰ ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গৈছে আৰু ইয়াৰ পাছত আমাৰ শ্বহীদ তৰ্পণ হ'ব এই তাৰ পাছতে আমাৰ মানে মাংগলিক কাৰ্যসূচী আৰম্ভ হ'ব মানে শৰাই স্থাপন হ'ব নাম প্ৰসংগ হ'ব হৰিনাম হ'ব তাৰপাছত আমাৰ তাৰ আগমুহূৰ্তত আমাৰ থাকি গৈছে এটা আগমুহূৰ্তত মানে আমাৰ শ্বহীদ পৰিয়ালসকলক আমি সম্বৰ্ধনা জনাম নিশ্চয় এয়া মই পুনৰবাৰ এই দৃশ্য দেখুৱাইছোঁ ইয়াতে সকলো দৃশ্য যিহেতু আঘোণৰ পথাৰৰ মাজত ব্যস্ততাৰ মাজতো ইয়াতে দেখা গৈছে বয়োজ্যেষ্ঠ জ্যেষ্ঠ বা সকলো ইয়ালৈ আহিছে এই সকলো দৃশ্য দেখুৱাই আছোঁ ইয়াৰ পাছতে তেখেতলোকৰ যি শ্বহীদসকলৰ পৰিয়াল শ্বহীদ পৰিয়ালক ইয়াৰ পৰাই তেখেতলোকে সম্ভাষণ জনাব আৰু ৰাইজৰ প্ৰান্তে প্ৰান্তে যিহেতু উদযাপন হৈ আছে শ্বহীদ দিৱস ধেমাজিতো এনেধৰণৰ উদযাপন হৈছে শ্বহীদ দিৱস এয়া হৈছে ধেমাজি বৰবামৰ বৰদলনি আৰু বৰবাম মণ্ডলে অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ দৃশ্য